যোনটো আমাক সুধিছে ফাইন্ড দা এভাৰেজ অফ ফাৰ্ষ্ট 5 মাল্টিপল অফ 3 আমাক কি কৈছে এভাৰেজ উলিয়াব দিছে মানে গড় উলিয়াব দিছে কাৰ ফাৰ্ষ্ট 5 মাল্টিপল অফ 3 মানে 3 ৰ প্ৰথম 5টা পূৰণফল যেনে 3 দুগুণ 6 3 দুগুণ 9 3 4 গুণ 12 3 5 গুণ 15 এই 3 ৰ 5 মাল্টিপলটো আমি কি উলিয়াব লাগে এভাৰেজ উলিয়াব লাগে আমি এভাৰেজ উলিয়াব সূত্ৰটো জানো সাপোজ যিকেইটা এভাৰেজ উলিয়াব দিয়ে গোটেইটা আমি যোগ কৰি যিমানটা নাম্বাৰ আছে হেতুকে আমি হৰণ কৰি দিলে আমি কি পাম আমি এভাৰেজটো আমি উলিয়াব পাৰিম তো আমি সলিউশনটো দুটা প্ৰকাৰে আমি উলিয়াম এটা হল কি ফাৰ্স্ট আমি 3 ৰ মাল্টিপল কেইটা আমি লিখি লম 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এতিয়া এটা আমি ফৰ্মুলাত আমি বস্তুখিনি হেৰি কৰিম প্ৰথমতে কি কৰিম ইয়াৰ পৰা 3 টো আমি যদি কমন লও ভিতৰত কি লিখো 1 2 3 4 5 থাকিব এইখিনি যদি এনেকা সিৰিজত থাকে তেতিয়াহলে এটা সূত্ৰ আমি এপ্লাই কৰিব পাৰো সেই সূত্ৰটো হৈছে n plus 1 divided by 2 তো 3 থাকিল এইখিনি জায়গাত আমি সূত্ৰটো যদি এপ্লাই কৰো তেতিয়াহলে কি হ'ব n মানে নাম্বাৰ অফ সংখ্যা 1 2 3 4 5 গতিকে 5 আছে এতে n plus 1 5 plus 1 divided by কিমান আছে 2 তো এখিনি হৈ গল this implies 3 তো 5 একে কিমান 6 6 5 গুণ কিমান 30 30 হৰণ 2 এটো কাটাকাটি কৰি কিমান থাকিব যে 15 15 3 গুণ কিমান 45 অৰ্থাৎ এই তিনটাৰ যদি আমি যোগফলটো উলিয়াব লগা হয় তেতিয়াহলে আমি 45 উলিয়ালো আমাক সুধিছে ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 5 মাল্টিপল অফ 3 গতিকে এভাৰেজটো যদি উলিয়াব লগা হয় a v e r a এভাৰেজ অফ 5 মাল্টিপল তেতিয়া আমি কি কৰিম 45 ক আমি কি দি হৰণ কৰিম 5 দি হৰণ কৰিম 5 দি হৰণ কৰো 5 9 গুণ 45 আমি এভাৰেজটো পাম 9 আকৌ এটা নিয়ম এটা আছে কি আমি সংখ্যাখিনি প্ৰথমতে পাতি লম 3 যোগ 6 যোগ 9 যোগ 12 যোগ 15 পাতি ললো এই গোটা সংখ্যাখিনি পাতি কিনে কিমান আছে 1 2 3 4 5 5 দি যদি আমি হৰণ কৰি দিও তেতিয়া কি পাম ওপৰত যোগনি গোটাখিনি যোগ কৰো এইখিনি যোগ কৰিলে আমি পাম 45 আৰু এটো 5 গতিকে আমি 5 দি যদি এটো কাটো আমি 5 9 গুণ 45 গতিকে আমি आंसर পাম 9 সো যেটো সহজ পাই আৰু হেতু কৰিলে হল জেনাৰেলি কি হয় পৰীক্ষা বিলাকৰ টাইম বিলাক আমি সেভ কৰাটো বহুত ইম্পৰ্টেন্ট গতিকে যোনটো মানে সহজ পদ্ধতি হেতু আমি অৱলম্বন কৰাটো মোস্ট ইম্পৰ্টেন্ট তো আমি পৰৱৰ্তী কোৱেশ্চনটোৰ কাৰণে আগবাঢ়িম তো নেক্সট কোৱেশ্চনটো হ'ব আমাৰ 18 নম্বৰ কোৱেশ্চন আমি কোৱেশ্চনটো পাতি লম ফাৰ্স্ট 18 নম্বৰ কোৱেশ্চন তো ইয়াতে দিয়া আছে ইফ কিমান দিয়া আছে 4x is equal to 18y তাৰ পিছত কি কৈছে then the value of কাৰ ভ্যালু লব লাগে আমি x by y minus 1 is আমি এইটোৰ ভ্যালুটো লব লাগে তো আমি কি আমাক কি দিয়া আছে গিভেন এতে কি দিয়া আছে 4x is equal to 18y তো আমাক দিয়া আছে তাৰ পৰা আমি x minus y x by y minus 1 is equal to কিমান হ'ব আমি হেতু উলিয়াব লাগে তো আমি সলিউশনটোত আমি কি কৰিম ফাৰ্স্ট 4x is equal to 18y এটো দিয়া আছে আমি পাতি ললো এতিয়া আমি x by y ৰ মানটো এতে কি উলাম চাবাচোন x by y is equal to 18 by 4 মানে কেনেকা হলে তো এই x2 ৰ লগত 4 টো কি হৈছিল পূৰণ হৈছিল যদি 4 টো ইফালে হৰণ হ'ব আৰু এই y2 ৰ লগত y2 এতে পূৰণ হৈছিল ইফালে এলি কি হ'ব হৰণ হ'ব এটো ইয়াতে আছে গতিকে আমি ইয়াত ওপৰত থাকিল এটো ইয়াতে আছে গতিকে এটো হৰণ হ'ব এটা সোৱা 4 দি 18 টো না যায় গতিকে আমি যিমান পাৰো সংখ্যা বিলাক যদি ভগ্নাংশ থাকে সৰু কৰাৰ চেষ্টা কৰিম আমি তো এতে যদি 2 দি 4 কাটো 2 দি 4 কেবা যাব 2 বাজ যাব আৰু 2 দি 18 কেবা যাব 9 দুগুণ 18 গতিকে 9 হল অৰ্থাৎ x by y মানে আমি কিমান পাম 9 by 2 পালো এতিয়া আমাক দিছে x by y minus 1 তো আমি এতে কৰি লম x by y কি দিয়া আছে আমাক x by y minus 1 তো আমি কিমান উলাব লাগে তো x by y মানে কিমান দিয়া আছে এতে 9 by 2 তো এতে আমি কি পাম 9 by 2 পাম মাইনাস কি আছে 1 আছে ইটা সোয়া যদি এটো দুগুতত এৰটো লেখনে মানে কি আছে 1 আছে যদি দুটা 2 কৰো তেতিয়া হলে এটো 2 আছে গতিকে 9 মাইনাস এটো কি হ'ব 2 হ'ব 9 2 গল কিমান 7 থাকিব 7 by 2 তো x by y minus 1 is equal to কিমান 7 by 2 হৈ গল তো আমি
নেক্সট আমি 19 নম্বৰ 19 নম্বৰ কোৱেশ্চনটো আমি লিখিম এখিনি বেছি হাৰ্ড নহয় ইজি হয় সেইকাৰণে মই জাস্ট সলভ কৰি দিছো যদি কিবা বুজি নাপায় কমেন্ট কৰি দিব পাৰিব মই কমেন্টত নিশ্চয় আপোনালোকক সহায় কৰিম তো আমি এতিয়া নেক্সট পৰৱৰ্তী যেটো আমাৰ কোৱেশ্চন এটো আমি লিখি লম তো হেতু দিয়া আছে 8 to the power 2/3 is equal to আমাৰ কি কৈছে 8 to the power 2/3 is equal to কাৰ সমান সলিউশনটো আমি কৰিম কেনেকে 8 to the power 2/3 এই 8 to যি আছে 8 to আমি কিহৰ খালি যাবে লিখা পৰে তো চাই লও প্ৰথমতে হাতত সৰু দি আৰম্ভ কৰিব লাগিব হাতত সৰু হল 2 2 দি আতক কিমান যাব 4 বাজ যাব 2 4 গুণ 8 4 2 দি কিমান বাজ যাব 2 2 গুণ 4 অৰ্থাৎ 8 মানে আমি লিখিব পাৰো 2 কিউব লিখিব পাৰো গতে এই যেটো 8 আছে এইটো আমি কি লিখিম 2 কিউব লিখিম তাৰে ওপৰত ঘাতটো কি আছে 2/3 আমি এটা সূত্র জানো a to the power m যদি তাৰে a to the power m এৰে গোটেইখিনিৰ ওপৰত যদি m থাকে তেতিয়াহলে আমি কি লিখিম a to the power m into n সেই সূত্ৰটো আমি ইয়াতে এপ্লাই কৰিম 2 to the power 3 into 2/3 এটো তো মানে এক থাকে এটো তলত আছে এটো ওপৰত আছে তো কত কি যাব কাটা কাটি গৈ গৈ কি থাকিব 2 ৰ ওপৰত 2 থাকিব 2 স্কয়ার মানে কি 4 অৰ্থাৎ 8 to the power 2/3 মানে আমি কি পাম 4 পাম হল বুজি পালে আপোনালোকে এতিয়া আমি 20 নম্বৰ কোৱেশ্চনটো সলভ কৰিম তো আমাৰ 20 নম্বৰ কোৱেশ্চনটো আমি চাই লও কি আছে 1000 to the power কিমান আছে 9 আছে হৰণ আছে কিমান 10 to the power 24 is equal to কিমান দিছে আমাৰ কি দিয়া আছে 1000 to the power 9 divided by 10 to the power 24 is equal to তো আমি পাতি লৈছো সলিউশন দিগিনে কি দিয়া আছিল আমাৰ 1000 to the power 9 হৰণ 10 to the power 24 ইটা 8000 টু আমি 10 ৰ ঘাতত লগে নিব লাগিব গতিকে 1000 টু যদি আমি 10 ৰ ঘাতত নিব লগা হয় আমি কি কৰিব পাৰিম 10 কিউব লিখিব পাৰো 10 কিউব মানে 1000 তো এটো আমি কি কৰিম 10 কিউব টু দি পাৱাৰ 9 হৰণ 10 to the power 24 এইখিনি আমি কোনটো সূত্ৰ এপ্লাই কৰিম অলপ যেটো মই কলো a to the power m তাৰে ওপৰত যদি n থাকে তেতিয়াহলে আমি কি লিখিব পাৰিম a to the power m into n গতিকে এতেও ঠিক সেইদৰে 10 to the power 3 into 9 তো কি হ'ব 10 to the power 9 3 গুণ 27 হৰণ কিমান থাকিব 10 to the power 24 এইখিনিত আকৌ এটা সূত্ৰ এপ্লাই হ'ব কি সূত্ৰ a to the power m হৰণ যদি a to the power n থাকে তেতিয়াহলে কি লিখিব পাৰিম আমি a to the power m minus n এই সূত্ৰটো যদি আমি ইয়াতে এপ্লাই কৰো তেতিয়া কি হ'ব 10 to the power 27 minus 24 তেতিয়া আমি কি লিখিম 20 25 27 অৰ্থাৎ 10 কিউব মানে কি 10 কিউব মানে 1000 তো আমি আনসারটো কি পালো এই সলভ কৰি কিনে আমি পালো 1000 10 কিউব তো আমি এতিয়া 21 নাম্বার কোৱেশ্চনটো আমি সলভ কৰিম তো 21 নাম্বার কোৱেশ্চনটো আমি কি কৰিম ফাৰ্স্ট লিখি লম if কি দিয়া আছে if 5 to the power x plus 3 is equal to 25 to the power 5 x minus 4 then x is equal to আমাৰ কি কৈছে if 5 to the power x plus 3 is equal to 25 to the power 5x minus 4 then আমি কি উলাব লাগে x ৰ ভ্যালু উলাব লাগে তো ইয়াতে আমি কি কৰিম সলিউশনটো দিকেনে আমি ইকুয়েশনটো পাতি লম কি দিয়া আছে ইকুয়েশনটো 5 to the power x plus 3 is equal to 25 to the power 5x minus 4
এটোৰ পৰা আমি কি উলাব লাগে x ৰ মানটো উলাব লাগে তো আমি প্ৰথমতে এইখিনি সেমে ৰাখিম 5 to the power x plus 3 this implies 25 টোক আমি কি লিখিব পাৰো 5 স্কয়াৰ লিখিব পাৰো 5 স্কয়াৰ লিখাৰ পিছত তাৰ ওপৰত কি লিখিব লাগিব আমি 5x - 4 এতিয়া সোৱা এটো 5x plus 3 লিখিলো যেনেকৈ এটা সূত্র আছিলে এই আগৰ সূত্ৰটো ব্যৱহাৰ হল a to the power m to the power n is equal to কিমান লিখিম a to the power m into n গতিকে এটো লগত এটো পূৰণ কৰি আমি লিখিব পাৰিম 5 ৰ ওপৰত 5 to the power কিমান লিখিব পাৰিম 3 2 গুণ 6x minus 7 2 গুণ 8 এটা সোৱা এটো বেস সেম আছে অৰ্থাৎ আমাৰ যদি a to the power m is equal to যদি a to the power n হয় তেতিয়া হলে m is equal to n এই সূত্ৰটো আমি ইয়াত এপ্লাই কৰিম ইয়াত এপ্লাই কৰিলে কি হ'ব x plus 3 is equal to 6x minus 8 হল তো আমি এতিয়া কি কৰিম আমাক কি লাগে আমাক যিকোনো প্ৰকাৰে x ৰ মান লাগে তো আমি এটা কাম কৰো এইখিনি যদি আমি এইফালে লৈ আহো অৰ্থাৎ যদি এটো এইফালে লৈ যাও কি হ'ব 5x 5x আৰু যদি এটো ইফালে আহে এটো যদি এইফালে আহে এটো ইফালে যদি এটো এইফালে যায় কি হ'ব মাইনাস 8 3 11 is equal to আমি কি লিখিব পাৰো 0 লিখিব পাৰো this implies 5x আমি কি লিখিব পাৰো 11 লিখিব পাৰো এতেকে x ৰ মানটো আমি কি পাম 11/5 হৈ গল অৰ্থাৎ এই ইকুৱেশনটোৰ পৰা আমি x ৰ মানটো পালো 11/5 থ্যাংক ইউ